ব্যক্তি সাইফুর রহমান তালুকদার নামৰ তেওঁ বাংলাদেশী ন্যাশনাল। তেওঁ বাংলাদেশত ভোটাৰ লিষ্টতো তেওঁৰ নাম আছে, ভাৰতবৰ্ষৰ ভোটাৰ লিষ্টতো তেওঁৰ নাম আছে বুলি আৰু কিছুমান ডকুমেণ্টছ দিয়া গৈছিল। সেই ডকুমেণ্টছ দিয়াৰ পিছত দেখা গ'ল যে যিসকলে কমপ্লেইন দিছিলে, মই তাৰ মাজতে ক'ব বিচাৰিছোঁ যে মোৰ এটা বদনাম আছে যে মই মুছলিম মানুহ টাৰ্গেট কৰোঁ বুলি, কিন্তু সেইটো নহয়। সকলো মুছলিম মানুহ একে নহয়। ভাৰতবৰ্ষত অসমতো বহুত মুছলমান মানুহ আছে যিসকলে দেশ মাতৃক ভাল পায়, অসমক ভাল পায়, অসমক সুৰক্ষাৰ কাৰণে তেওঁলোকে কাম কৰি যায়। আৰু সেই মৰ্মে সেই মানুহসকলে যিবিলাক নথি পত্ৰ মোক দিছিলে, সেই নথি পত্ৰৰ বেচিছত আমি সেইদিনা প্ৰেছ মিট কৰিছিলোঁ আৰু আমি পুলিচ প্ৰশাসনকো কৈছিলোঁ যে উচিত তদন্ত কৰি পেলাই ব্যৱস্থা লোৱাৰ বাবে। কিন্তু দেখা গ'ল কি, হোজাই জিলাত যিজন ব্যক্তি ইন্সপেক্টৰ বৰ্ডাৰ, তেওঁৰ নাম হৈছে আব্দুল কালাম আজাদ। নামটো ভালকৈ মনত ৰাখিব, আব্দুল কালাম আজাদ। তেখেত কিন্তু নিৰপেক্ষ নহয় আৰু এজন আৰক্ষী বিষয়া হৈ পেলাই তেওঁ বাংলাদেশী মুছলমানক কেনেকৈ প্ৰটেকশ্যন দিব লাগে তাৰ বিবিধ ব্যৱস্থা তেওঁ লৈছিল। আৰু সেয়াই নহয়, তেওঁ যি মানুহসকলে নথি পত্ৰ দিছিল সেই নথি পত্ৰৰ তেওঁ জালি বুলি কৈছিলে আৰু জালি বুলি কৈ সেই মানুহগৰাকীক তেওঁ FIR দি জেলত ভৰাই দিছিলে। মই পিছতে এই ইন্সপেক্টৰজনৰ লগতে কথা পাতিলোঁ। ইন্সপেক্টৰজনে মোক ক'লে যে তেখেতে নথি পত্ৰবিলাক এছিষ্টেণ্ট হাই কমিশ্যনাৰ বাংলাদেশ, মানে বাংলাদেশ এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফিচত পঠাইছিলে আৰু এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফ বাংলাদেশ তেওঁৰ অফিচৰ পৰা লিখিছিলে যে এই গোটেই নথি পত্ৰবিলাক জালি বুলি। এতিয়া মোৰ প্ৰশ্নটো আহিল, ভাৰতবৰ্ষৰ আইন হিচাপে বা আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ পলিচি হিচাপে ভাৰতবৰ্ষৰ এটা ৰাজ্যৰ পুলিচ আৰক্ষী ডাইৰেক্টলি এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফ বাংলাদেশৰ অফিচৰ লগত তেওঁলোকে সম্পৰ্ক ৰাখিব পাৰে নেকি? তেওঁলোকে এনেকৈ লিখিব পাৰে নেকি? কাৰণ বাংলাদেশ হাই কমিশ্যন অফিচ ইন গুৱাহাটী এক প্ৰকাৰে ক'ব গ'লে তেওঁলোকে ভাৰতীয় নাগৰিকক সহায় কৰিব নে বাংলাদেশীসকলক সহায় কৰিব, সেইখিনি এটা ডাঙৰ প্ৰশ্নৰ কথা। নিয়মটো হৈছে কি, যেতিয়া এই ধৰণৰ ঘটনা আহে আমাৰ আৰক্ষী বিষয়াক তেওঁলোকে হোম মিনিষ্ট্ৰীক জনাব লাগে, হোম মিনিষ্ট্ৰী এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক জনাব, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আমাৰ যিটো ঢাকাত ইণ্ডিয়ান হাই কমিশ্যন অফিচ আছে তাতে কাগজ পঠাব, তাৰ পৰা ভেৰিফিকেশ্যন তেওঁলোকে কৰি পেলাই আনিব আৰু তাৰপিছতে নিৰ্ণয় ল'ব। কিন্তু এইখিনি কাম নকৰিলে। ইয়াৰ পৰা দুটা বস্তু, মানে এটা কথা প্ৰমাণ হৈ গ'ল যে যিসকল অফিচাৰ্ছ আমাৰ অসমত তেওঁলোকে ডাইৰেক্টলি বাংলাদেশী মুছলমানসকলক সহায় কৰি আছে, তেওঁলোকে কিন্তু এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফিচৰ লগতো লিংক মেইনটেইন কৰি আছে। এইটো এটা বহুত ডাঙৰ ভয়ানক কথা এটা হৈ উঠিছে যে এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফ বাংলাদেশৰ অফিচৰ লগত আমাৰ আৰক্ষী বিষয়া কেনেকৈ সম্পৰ্ক ৰাখিব পাৰে। সেইকাৰণে মই ভাবোঁ যে অসম চৰকাৰে ইমিডিয়েটলি তদন্ত কৰিব লাগিব, কৰি পেলাই এই অফিচাৰসকলৰ ওপৰতে নিগ্ৰহ ৰাখিব লাগিব। যদি দোষী পোৱা যায় তেওঁলোকৰ শাস্তি দিব লাগিব। আৰু ইতিমধ্যে মই ক'ব বিচাৰিছোঁ, যিবিলাক নথি পত্ৰ তেওঁলোকে কৈছিল যে জালি আৰু ফেক বুলি কৈছিলে, আমি মানুহ পঠাইছিলোঁ আকৌ বাংলাদেশত, আৰু বাংলাদেশত গৈ পেলাই তেওঁলোকে একদম নটাৰী কৰা কাগজ আকৌ লৈ আহিছে আৰু তাতে প্ৰমাণ হৈ গৈছে যে যিগৰাকী ব্যক্তিৰ কথা আমি কৈছিলোঁ, উল্লেখ কৰিছিলোঁ, মহম্মদ সাইফুৰ ৰহমান তালুকদাৰ, যি ব্যক্তি ক্লেইম কৰিছে যে তেওঁ ভাৰতবৰ্ষত 30 বছৰ ধৰি আছে, আজিও তেখেতৰ নাম বাংলাদেশ ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে। আপোনালোকে চাব, ইয়াতে এটা কোড আছে। এই কোডত যদি আপোনালোকে এটা গুগলত মাৰি চায়, তেওঁৰ নাম বাংলাদেশৰ ভোটাৰ লিষ্টতে ওলাই পৰিব। ইমান চিম্পল এটা টেকন'লজি, ইমান চিম্পল এটা টেকন'লজি দি পেলাই আপুনি এষ্টাব্লিছ কৰিব পাৰে যে এই ব্যক্তিজন বাংলাদেশী অৰিজিনেল হয়। তাৰপিছতো তেওঁলোকে কিয় এছিষ্টেণ্ট হাই কমিশ্যনাৰ বাংলাদেশত চিঠি লিখিব লাগে? আৰু সেয়াই নহয়, এই ইন্সপেক্টৰজন আব্দুল কালাম আজাদ, তেখেতে যিসকল মানুহ এইবিলাক মানুহক চিনাক্ত কৰিবৰ কাৰণে কাম কৰি আছিলে
তেওঁলোকক 3 মাহৰ কাৰণে জেলত ভৰাই দিলে আৰু ধমকি দিলে যে তেওঁলোকৰ কিন্তু আগন্তুক দিনত আৰু পৰিস্থিতি বেয়া হ'ব। আপোনালোকে জানে যে বাংলাদেশী মুছলমানক ধৰাটো ইমান সহজ কথা নহয়, কাৰণ যোনে ধৰিব যাব সি ফচিব, ফলছ কেছ দিব, ৰেপ কেছ দিব, মাৰ্ডাৰ কেছ দি দিব, বিভিন্ন ধৰণৰ কেছ দিয়া গৈছে এই মানুহবিলাকৰ ওপৰত যিসকলে এইখিনি কাগজ আনিছিল। সেইকাৰণে মনত ৰাখিব যে আজি আমছু যিসকল নেতৃবৰ্গ আছে তেওঁলোকে প্ৰত্যেকটা মই টকশ্বত দেখা পাওঁ বা তেওঁলোকৰ যি প্ৰেছত যেতিয়া কথা পাতে তেওঁলোকে কয় যে অসমত এজনো বাংলাদেশী নাই বুলি তেওঁলোকে দাবী কৰে। মই আজি চেলেঞ্জ কৰিছোঁ এই কাগজবিলাক দি পেলাই যে আছু কৰ্তৃপক্ষ আহক, ওলাই আহক আৰু কওক যে এইখিনি কাগজ জালি বুলি, কাৰণ এইটো গভৰ্ণমেণ্ট অফ বাংলাদেশে নটৰী কৰি পেলাই পঠাইছে এইখিনি কাগজ আৰু ইয়াক প্ৰমাণ কৰি দিছে যে এই ব্যক্তিগৰ আপোনাৰ চাইফুৰ ৰহমান তালুকদাৰ আৰু তেওঁৰ পৰিয়াল বাংলাদেশী নেশ্যনেল বুলি। তো বাংলাদেশী নেশ্যনেল আজি কেনেকৈ অসমত বাস কৰিব পাৰে আৰু ভোটাৰ লিষ্টৰ নাম অন্তৰ্ভুক্ত হ'ব পাৰে? এটা কথা ঠিক, তেখেতৰ নাম কিন্তু NRCত অহা নাই। মই পুলিচ প্ৰশাসন আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা ইলেকশ্যন কমিশ্যন অফ আছাম তেওঁলোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে এইখিনি তদন্ত কৰি পেলাই ইমিডিয়েটলি এই মানুহগৰাকীক ডিটেনশ্যন কেম্পত পঠাব লাগে। আৰু সেয়াই নহয়, খালি উচিত তদন্ত কৰি আপোনাৰ ইনস্পেক্টৰজনক ইমিডিয়েটলি ছাছপেণ্ড কৰিব লাগে, এই আব্দুল কালাম আজাদক। তেওঁক ছাছপেণ্ড কৰাৰ পিছতে এনকুৱাৰী হ'ব লাগে। সেই এনকুৱাৰীৰ আচল কথাবিলাক ওলাই পৰিব যে কি ধৰণৰ ষড়যন্ত্ৰমূলক কাম চলি আছে। আৰু সেয়াই নহয়, মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই আপোনাৰ মানুহজন আপোনাৰ চাইফুৰ ৰহমান তালুকদাৰ, তেখেতে এটা অৰ্ডাৰ আনিছে ট্ৰাইব্যুনেলৰ পৰা, আৰু মোৰ দৃঢ় বিশ্বাস যে ট্ৰাইব্যুনেলৰ যিটো অৰ্ডাৰ সেইটোও ফেক অৰ্ডাৰ, সেইটোও মেনুপুলেটেড অৰ্ডাৰ, কাৰণ এইটো অনলাইনত ক'তো শ্ব' কৰা নাই, সেইটো অফলাইন অৰ্ডাৰ এটা আনিছে। মোৰ ধাৰণা এইটো জালি, আৰু সেই ট্ৰাইব্যুনেলৰ অৰ্ডাৰত লিখা গৈছে যে তেওঁ ফৰেনাৰ নহয়। সঁচাকৈ যদি ট্ৰাইব্যুনেলে অৰ্ডাৰ দিছে তেতিয়া দুৰ্ভাগ্যৰ কথা যে ট্ৰাইব্যুনেলেও কিন্তু ভাল কাম কৰা নাই, আমাৰ দেশৰ হিতত কাম কৰা নাই, সেইটোৰো কিন্তু ইনভেষ্টিগেশ্যন হ'ব লাগিব। আৰু যদি অফলাইনত কোনোবাই ফেক কাগজ দিছে তেতিয়াহ'লে তাৰ তদন্ত হৈ পেলাই এই অফিচাৰ যি ইনস্পেক্টৰ বৰ্ডাৰ আছে আব্দুল কালাম আজাদ, তেওঁক ইমিডিয়েট ছাছপেণ্ড কৰিব লাগে। এতিয়া কথাটো হ'ল যে এই ষড়যন্ত্ৰত খালি এজন বৰ্ডাৰ ইনস্পেক্টৰ বুলি নহয়, ইয়াতে বহু মানুহ ইনভলভ হৈ আছে। যদি এটা হাই পাৱাৰ ইনভেষ্টিগেশ্যন কৰা যায়, আৰু তাৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু DGP ডাঙৰীয়াক আজিয়ে পত্ৰ লিখিম, কাৰণ গোটেই মোৰ এই কাগজখিনি আনিবলৈ ৰিচাৰ্চ কৰিবলৈ 2 বছৰ লাগিছে, আৰু 2 বছৰ পিছত আমি কনফাৰ্ম হৈ গৈছোঁ যে এই মানুহজন বাংলাদেশী নেশ্যনেল। কিন্তু ভাৰতৰ কেইজনমান বাংলাদেশী মুছলমানৰ এডভকেট কৰা মানুহসকলে প্ৰটেকশ্যন দি আছে, তাৰ প্ৰমাণ হৈ গ'ল। আৰু যিসকলে প্ৰটেকশ্যন দিয়ে তেওঁলোকৰ ওপৰতো স্কেনাৰ বহাব লাগিব, তেওঁলোকৰ ওপৰত স্কেনাৰ বহাব লাগিব। তেওঁ যদি কোনোবা যদি সাংবাদিক হয় তেওঁৰ ওপৰত স্কেনাৰ বহাব লাগিব, তেওঁ যদি কোনোবা গভৰ্ণমেণ্ট অফিচিয়েল হয় তেওঁৰ ওপৰতো স্কেনাৰ বহাব লাগিব, তেওঁ যদি এজন VDP হয় বা এজন গাঁওবুঢ়া হয় তেতিয়াও এজন স্কেনাৰ বনাই তদন্ত কৰিব লাগিব। আৰু নহ'লে আমি আমাৰ অসমক বচাবলৈ টান হ'ব। আজি মই আপোনালোকৰ মাধ্যমত ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁ অলপ দিন আগতে যে কথাটো ক'লে 60-40 কথাটো সঁচা কথা। 60-40 এইটো এটা দুৰ্ভাগ্যৰ কথা নহয়, এইটো ভয়ানক কথা আমাৰ কাৰণে। আৰু এইটো কেনেকৈ হৈ আছে, কাৰ কাৰণে হৈ আছে, কোনে ষড়যন্ত্ৰটো কৰি আছে, তে সেইখিনি কথা কিন্তু এতিয়া গোটেই অসমীয়া ৰাইজ জানিব লাগিব, সজাগ হ'ব লাগিব, ওলাই আহিব লাগিব। আৰু নহ'লে 60-40 পৰা 80-20 হৈ যাব, 80-20 পৰা 100% হৈ গ'লে একোৱেই নাথাকিব। আৰু এইটো পাহৰিব নালাগে যে অসম খণ্ডিত হৈছিল খালি ভাষাভিত্তিত নহয়। বহুতে টক শ্ব'বিলাকত কৈ থাকে যে অসম ৰাজ্যৰ জন্ম হৈছে ভাষা লৈ পেলাই, আৰু অসম ৰাজ্যৰ জন্ম হোৱাৰ আগতে খণ্ডিত হৈছে ধৰ্মৰ ভিত্তিত। অসম ৰাজ্যত চিলেট জিলা আছিলে, চিলেট জিলা ধৰ্মৰ ভিত্তিত ইষ্ট পাকিস্তানত গুচি গ'ল, সেইখিনি আগতে পাহৰিব নালাগে। ভাষা ভিত্তিত ৰাজ্য হৈছে এইটোতো পিছৰ কথা, সেইটোতো দেশ স্বাধীনতাৰ পিছত। কিন্তু দেশ স্বাধীনতাৰ সময়ত আমি এইটো পাহৰিব নালাগে যে ধৰ্মৰ ভিত্তিত এই দেশ বিভাজন হৈছিল, আৰু হিন্দু মুছলমানৰ ভিত্তিত দেশ বিভাজন হৈছিল। হিন্দুৱে হয়তো বিচৰা নাই, আজিও হয়তো অধিকাংশ হিন্দুৱে বিচৰা নাই যে ভাৰতবৰ্ষ ছেকুলাৰৰ পৰা আঁতৰি যাওক। কিন্তু দুৰ্ভাগ্যৰ কথা
যে সেকুলাৰিজম লৈ পেলাই আজি আমাৰ এনেকুৱা লাগিছে যে আমি ভৰিত কুলাৰি মাৰিছোঁ, কাৰণ আজি অসম হয়তো কেইদিনমান পিছত হয়তো আমি আমাৰ ভাৰতত মেপত বিচাৰিবলৈ টান হ'ব, কষ্ট হ'ব, অৰ্থাৎ কাশ্মীৰৰ নিচিনা এটা পৰিৱেশ সৃষ্টি হৈ যাব অসম। আৰু তাৰ কাৰণে মই প্ৰমাণ হিচাপে মই বাংলাদেশৰ নটাৰী কৰা কাগজ আনি পেলাই আপোনালোকৰ সন্মুখত ৰাখিছোঁ, আজি আপোনালোকে ভালকৈ চাই ল'ব। দিছ ইজ দি বিগেষ্ট এক্সাম্পল ইন আছাম, যে এজন বাংলাদেশী মুছলমান কি প্ৰকাৰে তেওঁ ভাৰতীয় নাগৰিক পাবৰ কাৰণে কি প্ৰকাৰে আমাৰ অসম আৰক্ষীৰ কিছুমান বিষয়ত তেওঁলোকে ষড়যন্ত্ৰ কৰি এই ধৰণৰ কামত লিপ্ত হৈছে। আৰু মই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী মই তাতো পত্ৰ লিখিম আৰু অনুৰোধ কৰিম যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অসমৰ পৰা হৈছে পবিত্ৰ মাৰ্গৰিটা ডাঙৰীয়া, মই তেওঁকো এটা পত্ৰ লিখিম যে গুৱাহাটী বেছড বাংলাদেশ এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফিচ কেনেকৈ তেওঁলোকে ইয়াৰ তদন্ত কৰিব পাৰে, তেওঁলোকে কি ইয়াতে কোন নাগৰিক আৰু কোন নাগৰিক নহয় তাৰ বিবেচনা কৰিবৰ কাৰণে তেওঁলোকে অফিচ দিয়া হৈছে নেকি? তেওঁলোকৰ দায়িত্ব এইটো নেকি যে তেওঁলোকে ডিচাইড কৰিব কোন বাংলাদেশী আৰু কোন ইণ্ডিয়ান? সেইটো কেতিয়াও হ'ব নোৱাৰে, এইটো প্ৰট'কলত নপৰে। সেইকাৰণে মই চেলেঞ্জ কৰিছোঁ যে হয় ইয়াতে বাংলাদেশ এছিষ্টেণ্ট হাই কমিশ্যনাৰ অফিচটো বন্ধ কৰি দিয়ক যদি তেওঁলোকে এই ধৰণৰ কামত লিপ্ত হৈ আছে, আৰু নহয়তো তেওঁলোকৰ ওপৰত স্কেনাৰ লগাই দিয়ক, কাৰণ তেওঁলোকে যদি ইমিউনিটি আছে তেওঁলোকৰ, কাৰণ আমি জানো যিসকল ৰাজদূত বা ডিপ্ল'মেটছ তেওঁলোকে ভাৰতবৰ্ষত বা বিভিন্ন দেশত তেওঁলোকৰ এটা ইমিউন থাকে, তেওঁলোকক আপুনি এৰেষ্ট কৰিব নোৱাৰে, তেওঁলোকক আপুনি পুলিচ ষ্টেচনত মাতিব নোৱাৰে, তেওঁলোকৰ এগেইনষ্টত আপুনি গোচৰ দিব নোৱাৰে। সেইকাৰণে সেই ইমিউনিটিৰ ফাইদা লৈ পেলাই তেওঁলোকে বাংলাদেশী মুছলমানসকলক ইণ্ডিয়ান বনাবৰ কাৰণে কাম কৰি আছে নেকি, সেইখিনি আমি ইনভেষ্টিগেট কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।